বিজনীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সংবাদমেল। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাবলু চৰকাৰে সংবাদমেল সম্বোধন কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব বুলি আশাবাদী। বিজনীত অহা 12 মে তাৰিখত বিজনী চহৰৰ মাজমজিয়াত নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ ডেক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিব। বাঙালী জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোক এইবাৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা সকলো নৱনিৰ্বাচিত বিধায়কসকলক সংবাদ মাধ্যমৰ যোগে শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে পৰাজয় হোৱা প্ৰাৰ্থীসকলক মন বেয়া নকৰি পূৰ্বৰ দৰেই ৰাইজৰ হৈ কাম কৰাৰ বাবে আহ্বান জনাই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাবলু চৰকাৰে 20 নং বিজনী বিধানসভা সমষ্টিৰ NDAৰ তথা বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ ডেক মুকলি সমৰ্থন আগবঢ়াইছিল। তেওঁৰ হৈ নিৰ্বাচনত ফেডাৰেশ্যনৰ কৰ্মীসকলে কাম কৰি জয়ী কৰি আনিবলৈ সক্ষম হৈছে। অৰূপ কুমাৰ ডে বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে। অহা 12 মে তাৰিখত বিজনী বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ ডেক বিজনীত এখন সভা পাতি সম্বৰ্ধনা জনাব বুলি সংবাদ মাধ্যমৰ যোগে ফেডাৰেশ্যনৰ নেতাগৰাকীয়ে সদৰি কৰে এই কথা। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। নমস্কাৰ, জয় জয়তে। আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ফালৰ পৰা আপোনালোকক সাংবাদিক বন্ধুলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সংবাদমেলত উপস্থিত হোৱাৰ কাৰণে। আজি এটা বিশেষ কথা আপোনালোকৰ লগত অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে গণতন্ত্ৰৰ যিটো আমাৰ উৎসৱ ইতিমধ্যে কোৰ্ট অফ কণ্ডাক্ট লাগিছিলে 4 তাৰিখত আমাৰ ৰিজাল্ট ওলালে আৰু এই গণতন্ত্ৰৰ উৎসৱটো ইতিমধ্যে শেষ হৈছে। এতিয়া চৰকাৰ গঠন কৰাৰ পালা আৰু আমি দেখা পাই আছোঁ যে ইতিমধ্যে বিজেপি চৰকাৰ আমাৰ অসমত গঠন কৰিব আৰু আমি আশাবাদী এই বিজেপি চৰকাৰৰ এই দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপত পৰিগণিত হ'ব বুলি আমি আশাবাদী। কিন্তু ইয়াৰ মাজতে ইলেকশ্যনৰ আগত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছিলোঁ যে আমাৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ 10খনৰ পৰা 15খন বাঙালী প্ৰাৰ্থিত্ব লাগে। ইতিমধ্যে তেখেতসকলে 14ৰ পৰা 15খনমান প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। তাৰে ভিতৰত বৰাক আৰু ব্ৰহ্মপুত্ৰই মিলি পেলাই আমাৰ 10খন প্ৰাৰ্থিত্ব ইতিমধ্যে জিকি আহিছে আৰু 10খন প্ৰাৰ্থিত্বৰ লগতে হিন্দু বাঙালী প্ৰাৰ্থিত্বৰ লগতে আমি গোটেই অসমৰ যিমানখিনি 126জন প্ৰাৰ্থী জিকি আহিছে গোটেইকেইজনক আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকল প্ৰাৰ্থীসকলে পৰাজিত বৰণ কৰিছে তেখেতসকলক আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা মন বেয়া নকৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু সামাজিক কাম কাজ যিদৰে তেখেতসকলে চলাই আছিলে ইমান দিনে অনাগত দিনত সমাজৰ হকে কাম কৰি যাব বুলি এটা আশা ৰাখিছোঁ। আৰু এটা বিশেষ কথা, আজি সংবাদমেলৰ মূল উদ্দেশ্যখিনি এইখিনিয়ে যে আমি আমাৰ যিজন বিজনী সমষ্টিৰ যিজন কেণ্ডিডেট আছিলে আমাৰ অৰূপ কুমাৰ ডে ডাঙৰীয়া তেখেতক আমি সৰাসৰিকৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে পূৰ্ণাংগৰূপে সমৰ্থন জনাইছিলোঁ আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে আৰু আমাৰ কৰ্মীসকলে চিৰাং জিলা সমিতি বিজনী আঞ্চলিক সমিতিৰ কৰ্মীসকলে পূৰ্ণাংগৰূপে তেখেতসকলক কাম কৰি পেলাই তেখেতক জিকাই অনাৰ এটা প্ৰচেষ্টা আমি দেখা পাইছোঁ আৰু ইতিমধ্যে তেখেতে জিকি আহিছে। সেইবাবে অহা 12 তাৰিখত বিজনী চহৰৰ মাজমজিয়াত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতি আৰু বিজনী আঞ্চলিক সমিতিৰ সহযোগিতাত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰিছোঁ। তাত 12 তাৰিখ ৰাতি আমি আমাৰ অন্তৰৰ শ্ৰদ্ধাৰ নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ ডে ডাঙৰীয়াক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু তাত আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া লগতে আমাৰ চিৰাং জিলা সমিতিৰ বিষয়ববীয়া লগতে আমাৰ বিজনী আঞ্চলিক সমিতিৰ বিষয়ববীয়া সহযোগিতা কৰিব আৰু সকলোৱে থাকিব। আপোনালোকৰ সাংবাদিক বন্ধুসকলকো তাত থকাৰ কাৰণে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় বাঙালীৰ জয়।